আপোনালোক সকলোলৈকে প্ৰথমতে সেৱা জনাইছোঁ, বিহুৰ ওলগ জনাইছোঁ আৰু মোতকৈ কনিষ্ঠসকলক বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু আপোনালোকে চাবলৈ আহিছে, আমি যদি ইয়াত কথা কৈ থাকোঁ চবৰে খং উঠিব। এতিয়া আপোনালোকে সকলোৱে বিহু চাবৰ কাৰণে ৰৈ আছে, কিন্তু তাৰ মাজতো এটা দুটা কথা নাপাতিলেও আকৌ জাতিটো যিফালে যাব লাগে বেলেগ ফালে গুচি যাবগৈ পাৰে। বিহু চবেই আমি সকলোৱে জানোৱে, খালি কেতিয়াবা কেতিয়াবা আমি ডিৰেইল হৈ যাওঁ, বেলেগ ফালে গুচি যাওঁ। যে বিহুটো বেলেগ একো বস্তু নহয়, সেইটো হ'ল খেতিয়কবিলাকে পালন কৰা, খেতিয়কবিলাকে পালন কৰা, খেতিৰ আগত পালন কৰা, খেতিৰ মাজত পালন কৰা আৰু খেতি শেষ হোৱাৰ পাছত পালন কৰা এটা উৎসৱ। এই উৎসৱটো আগতে অকল গাঁৱত হৈছিলে, দুখীয়া খেতিয়কবিলাকৰ মাজত হৈছিলে। আৰু তেতিয়া প্ৰথমতে এই উৎসৱটো গাঁৱৰ মানুহৰ মাজত হৈছিলে, তেতিয়া বহু শিক্ষিত আৰু ধনী মানুহবিলাকে এই উৎসৱটো মানে জীৱ জন্তুবিলাকৰ, আমাৰ নিচিনা মানুহবিলাকক যিবিলাকে আমি বিহু নাচিছিলোঁ সেইবিলাকক মানে সভ্য মানুহ বুলি নকৈ ইতৰ প্ৰাণীৰ অশ্লীল নৃত্য গীত বুলি বিহুটোক প্ৰথমতে নামাঙ্কিত কৰিছিল। অৰ্থাৎ আজি যি সময়ত বিহুটো একেবাৰে শিক্ষিত মানুহৰ হাতলৈ গুচি গ'ল, বিহুটো একেবাৰে ধনী মানুহবিলাকৰ হাতলৈ গুচি গ'ল, বিহুটো একেবাৰে আগভাগত থকা মানুহবিলাকৰ হাতলৈ গুচি গ'ল। আগতে অকল গাঁৱৰ খেতিয়ক ৰাইজেহে বিহুটো পালন কৰিছিল। বিহু পালন কৰিবৰ সময়ত বহাগ বিহু কি কৰে, যে কেইদিনমানৰ পাছতে আমি ৰুব লাগিব, কঠীয়া পাৰিব লাগিব। গতিকে কঠীয়া পৰাৰ আগত যিখন পথাৰত খেতি কৰিব সেই খেতি পথাৰখনত ডেকা আৰু গাভৰুবিলাকে একেলগতে নাচে। পৃথিৱীৰ চব জাতিৰে এনেকুৱাকে খেতিৰ লগত এনেকুৱা নাচৰ সম্পৰ্ক আছে, আৰু সেইকাৰণে এই নাচটো, এই ফেষ্টিভেল, এই উৎসৱটো ইংৰাজীত ফাৰ্টিলিটি ফেষ্টিভেল বুলি কোৱা হয়, উৰ্বৰা উৎসৱ। মানুহে বিশ্বাস কৰে যে পথাৰত যদি ডেকা গাভৰুৱে নাচি দিয়ে, যেনেকৈ ডেকা গাভৰুৰ মাজত উৰ্বৰা শক্তি থাকে, সন্তান জন্ম দিয়াৰ ক্ষমতা থাকে, উৰ্বৰা শক্তি, যৌৱন থাকে, তেনেকৈ আমাৰ খেতিটো বহুত লহপহীয়াকৈ খুব ভালকে গঢ়ি উঠিব। এইটো আছিলে বিহুৰ মূল ফিলচফি, বেলেগ একো নাই। যে খেতিয়কবিলাকে আগতে কঠীয়া পৰাৰ আগত প্ৰথমতে নাচি লয়, আৰু যিখন পথাৰত নাচিব সেইখন পথাৰত খুব ধুনীয়া খেতি হ'ব বুলি লোকবিশ্বাস আছে। এইটো বহাগ বিহু, বেলেগ একো নাই। সেই বহাগ বিহুটোৰ পাছত যেতিয়া খেতিটো হৈ গ'ল, তাৰপাছত মই কৈ আছিলোঁ যে বিহুটো যেতিয়া বহাগ বিহুটো হৈ গ'ল, আমি কঠীয়া পাৰিলোঁ, কঠীয়া ৰুলোঁ, তাৰ আগে আগে আমি বিহুটো পাতিলোঁ, ৰোৱাৰ আগে আগে পথাৰখনত নাচি দিলোঁ। তাৰপাছত যেতিয়া পথাৰত ধান হ'ল, ধান হোৱাৰ পাছত যেতিয়া ধানটো অলপ ডাঙৰ হ'বলৈ ধৰিলে, সেইটো পোকে খায়, তেতিয়া আমি কাতি বিহু বুলি এটা বিহু পাতিলোঁ, পথাৰত চাকি গছ জ্বলাই, সেইটো হ'ল কাতি বিহু। তাৰপিছত আকৌ ধানটো কাটি দিলোঁ, ধানটো কাটি দিয়াৰ পাছত একেলগতে উৎসৱ ফূৰ্তি কৰি এটা ভোজ খালোঁ, সেইটোৱে মাঘৰ বিহু। গতিকে চাওক, বিহুটোৰ লগত ওতঃপ্ৰোতভাৱে অকল গাঁৱৰ মানুহবিলাকৰ, খেতিয়ক মানুহবিলাকৰ, কাম কৰা শ্ৰমজীৱী দুখীয়া মানুহবিলাকৰহে আচলতে সম্পৰ্ক আছে। কিন্তু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত বিহুটো একদম টাউনলৈ গুচি গ'ল। আন্দোলনক বহুতে গালি পাৰে, কিন্তু আন্দোলনে সদায় এনেকুৱা উৎসৱবিলাকক এটা জাতিৰ উৎসৱ, এটা জাতীয় উৎসৱত পৰিণত কৰি পেলায়। আমাৰ বিহু আচলতে জাতীয় উৎসৱত পৰিণত কৰিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বিহু নাচৰ মাজত কেনেকৈ ব্ৰিটিছক খেদিব লাগে, কেনেকৈ বঙালক খেদিব লাগে, এই গানবিলাক আহিবলৈ ধৰিলে।